ইয়াতে আপুনি যে দেখা পাইছে এই গাৰ্ডাৰবিলাক, এই গাৰ্ডাৰবিলাক কেতিয়া তুলিব আপুনি কিবা গম পালে নেকি? হয়, নিশ্চয়। আমি ইতিমধ্যে তেওঁলোকে যিসকল লোকে ইয়াতে কৰ্মৰত অৱস্থাত আছে তেওঁলোকৰ পৰা আমি ইতিমধ্যে কথা পাতিছিলোঁ। তেওঁলোকে আমাক কোৱা মতে যে 3 মাহৰ ভিতৰত তেওঁলোকে কৈছে যে উইদিন 3 মান্থছৰ ভিতৰত এই গাৰ্ডাৰ ৱালখিনি তেওঁলোকে ইয়াত উঠাম বুলি তেওঁলোকে আমাক কথা দিছে। আৰু তাৰ কাৰণে তেওঁলোকে 4খন কেৰেং ইতিমধ্যে ইয়াত পাইছেহি বুলি আমাক জনাইছে। গতিকে যদি তেওঁলোকে সেইমতে যদি কাম কৰে, কোৱাৰ মতে যদি কাম হয়, 3 মাহৰ ভিতৰত মানে আগন্তুক আমাৰ বাৰিষাৰ ঠিক সময়ৰ আগতেই আমাৰ গাৰ্ডাৰ ৱালখিনি তেওঁলোকে উঠিব বুলি তেওঁলোকৰ মতে তেওঁলোকে আমাক জনাইছে। নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত লখিমপুৰ আৰু মাজুলী সংযোগ কৰি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, এই দলংখনৰ পিয়েৰ কেপৰ ওপৰত গাৰ্ডাৰবিলাক কেতিয়াকৈ উঠোৱা হ'ব সেয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষতে যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দলং চাব আহিলে, নিশ্চয় গোটেই দলংখন ইফালৰ পৰা সিফালে চালে। কেনেকুৱা অনুভৱ হৈছে? 2024 চনৰ ভিতৰত দলংখন হ'ব নেকি বাৰু? নিশ্চয় দলংখন 2024 চনৰ ভিতৰত ঠিক হ'ব বুলি মই ক'ব নোৱাৰোঁ, যিহেতু কাৰ্যক্ষম অৱস্থাত আছে, কাম চলি আছে। গতিকে 2024 চনতে যে সম্পূৰ্ণ হ'ব সেইটো কৈ দিব নোৱাৰি। কিন্তু যিখিনি কাম আমি আজি প্ৰত্যক্ষ কৰিলোঁ যে পূৰ্ণ গতিত কামখিনি চলি আছে। গতিকে তাৰ কাৰণে আমি যথেষ্ট নথৈ আনন্দিত হৈছোঁ যে কামখিনি তেওঁলোকে হেমাহি কৰা নাই। আমি যি দেখিলোঁ হেমাহি কৰা নাই, তেওঁলোকে পূৰ্ণ গতিত কাম চলাই আছে। এটা যিহেতু স্থায়ী কাম হওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়, গতিকে হয়তো অলপ সময় প্ৰয়োজন হ'ব, কিন্তু কামখিনি ধুনীয়াকৈ কৰিছে। আমি আশাবাদী যে দলংখন যাতে অতি সোনকালে শেষ হয়। খুব বেছি আৰু এবছৰ বুলি ধৰি লৈছোঁ, 25 চনৰ ভিতৰত যদি আমাৰ দলংখন সম্পূৰ্ণ হয়। যদি এই দলংখন যদি সম্পূৰ্ণ হয় তেতিয়াহ'লে আমাৰ মাজুলীৰ কাৰণে এটা যথেষ্ট আমাৰ আনন্দৰ দিন হ'ব, যিহেতু আমাৰ যোৰহাট সংযোগী দলংখনো আমাৰ ইতিমধ্যে হৈ আছে। গতিকে যোৰহাট সংযোগী দলংখনৰ লগতে এইখন দলঙো যদি আমাৰ সম্পূৰ্ণ একেলগে হয় তেতিয়াহ'লে আমাৰ মাজুলীবাসীয়ে যোৰহাট আৰু লখিমপুৰৰ কাৰণে বা বিভিন্ন বাহিৰৰ কিছুমান ৰাজ্যৰ কাৰণে যাবৰ কাৰণে তেওঁলোকৰ যথেষ্ট সহায় সুবিধা হ'ব। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি, আমাৰ যি অত্যাৱশ্যকীয় সেৱা, আমাৰ ৰোগীসকলৰ কাৰণে যিখিনি অত্যাৱশ্যকীয় সেৱা, যদি এই দলংকেইখন হৈ যায়, যিহেতু আমাৰ ফেৰী ব্যৱস্থা থকাৰ কাৰণে আমাৰ এই দলংকেইখনৰ কাৰণে বহুতো ৰোগী আমাৰ ফেৰীৰ মাজতে আমি অনাকাংক্ষিতভাৱে তেওঁলোক মৃত্যু সাৱটি ল'ব লগা হৈছে। গতিকে যাতে এই দলংকেইখন সোনকালে হৈ গ'লে আমাৰ মাজুলীৰ ৰাইজে যথেষ্ট বিভিন্ন দিশৰ পৰা সহায় সুবিধা পাব বুলি আমি আশাবাদী। এতিয়া আপোনালোকক পিয়েৰ কেপৰ ওপৰত গাৰ্ডাৰবিলাক কেতিয়াকৈ উঠাব সেয়া আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, ইতিমধ্যে যি 4খন ক্ৰেন অনা হৈছিল সেই ক্ৰেনকেইখন ইতিমধ্যে ফিটিং কৰা হৈছে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক। এই 4খন ক্ৰেন ইতিমধ্যে ফিটিং কৰা হৈছে আৰু পিয়েৰ কেপৰ ওপৰত যি পেডেষ্টেল নিৰ্মাণ কৰা হৈছিল সেয়াও কেইবাটাও পিয়েৰ কেপৰ ওপৰত ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। অৱশ্যে বিয়েৰিং লগাইছেনে নাই সেয়া ইমান আমি জানিব পৰা নাই। বিয়েৰিঙৰ কাম হয়তো বাকী আছে। বাকী সকলোখিনি কাম আপোনালোকে দেখাই পালে। 4খনকৈ ক্ৰেন অনা হৈছিল, 4খন ক্ৰেন ইতিমধ্যে ফিটিং কৰা হৈ গ'ল আৰু পিয়েৰ কেপৰ ওপৰত পেডেষ্টেলো নিৰ্মাণ কৰা হৈ গ'ল। কেৱল বিয়েৰিং আছে। বিয়েৰিং লগাওঁতে বা বিয়েৰিং বহুৱাওঁতে কেইবাদিনো নালাগে, 2 দিনৰ ভিতৰতে লগাব পৰা যাব। গতিকে বৰ বিশেষ কাম নাই। বিয়েৰিং লগোৱাৰ পাছতেই এই গাৰ্ডাৰবিলাক উঠাব পাৰিব। আৰু এটা কথা আপোনালোকক মই জনাব বিচাৰিছোঁ, যিহেতু বাৰিষা সমাগত, বাৰিষাৰ আগতেই তেওঁলোকে যদি এই গাৰ্ডাৰবিলাক পিয়েৰ কেপৰ ওপৰত নুঠায় তেতিয়া তেওঁলোকৰ এটা সমস্যা হ'ব। সমস্যা মানে অন্য একো নহয়, যিহেতু তেওঁলোকে যিখিনি ঠাই আছে, যিখিনি মুকলি ঠাই আছে, সেই মুকলি ঠাইতে তেওঁলোকে গাৰ্ডাৰবিলাক ইতিমধ্যে নিৰ্মাণ কৰিছে আৰু নতুনকৈ গাৰ্ডাৰ নিৰ্মাণ কৰিবৰ কাৰণে তেনেকুৱা মুকলি ঠাই নাই বা তেনেকুৱা প্লেটফৰ্ম নাই। গতিকে তেওঁলোকে
যিখিনি গাৰ্ডাৰ ইতিমধ্যে নিৰ্মাণ কৰিলে সেইখিনি যদি পিয়েৰ কেপৰ ওপৰত উঠায় তেতিয়া নতুনকৈ তেওঁলোকে গাৰ্ডাৰ নিৰ্মাণ কৰিবলৈ এটা সুবিধা পাব। গতিকে সেইফালৰ পৰাও ক'ব পাৰি হয়তো 2 এদিনৰ ভিতৰত, মই 2 এদিন বুলি কৈছোঁ, হয়তো কাইলৈ পৰহিলৈ ভিতৰতো হয়তো গাৰ্ডাৰ উঠাব পাৰে, হয়তো এসপ্তাহো লাগিব পাৰে। এই কেইদিনৰ ভিতৰতে গাৰ্ডাৰ উঠোৱাটো নিশ্চিত। আপোনালোকে কেৱল ভিডিঅ' চাই থাকিব আৰু পিয়েৰ কেপৰ ওপৰত যেতিয়া গাৰ্ডাৰ উঠাব সেয়া আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।